মানুহৰ অস্তিত্ব দেখিছে নাই? মোৰ নাম বিদ্যুৎ শইকীয়া দেই দাদা। লেটেং পেটেং কথা ক'লে কোনো মাইকে লগালে মই ভয় কৰা মানুহ নহয়। আকৌ মোৰ হাতত এজাত ডাটা আছে, দিয়কচোন। মই এইটো দিয়কচোন, ডাটাখিনি দিয়ক। মই কিছুমান কথা কোৱাই নাই। এইখন গেজেট নটিফিকেশ্যন, ভাৰত চৰকাৰৰ দেই। এইখন ভিডিঅ' কৰি থক এনেকুৱা ভয়ে কোনেও দেখুৱাবলৈ ইয়াত নাহিব। যোনে হওক লাগিলে বুকুত কলিজা আছে কাৰণে সংগঠন কৰিছো। যিকেইটা কথা কৈছো তাৰ ডাটা কৈছো, কাগজ দেখুৱাইছো, তথ্য সহকাৰে কৈছো। ভিডিঅ' কৰি থক, পুলিচ মাতি দিয়ক, এনেকুৱা দাদাগিৰি কথা ইয়াত নকব। দাদা যোনে কৈছে আপোনাক কৈছো, আপুনি ৰেছপঞ্চিবল। ইয়াত আমি আন্দোলন কৰি আছো, আমি লিডাৰ। ইয়াৰ পৰা শিলগুটি এটা মাৰি দিলে আমাৰ ওপৰত কেছটো হ'ব, হয় নে নহয়? আমি লিডাৰ, আমাৰ ওপৰত কেছটো হ'ব। গতিকে অফিচত আং বাং কথা কৈ থাকিব দাদা, আপুনি ৰেছপঞ্চিবল হ'ব। মানুহক মুখ চম্ভালিবলৈ কথা কওক। এইখন ভাৰত চৰকাৰ ৰাজপত্ৰ দেখিছে নাই? এইখন গেজেট নটিফিকেশ্যন। মই নিজে মাষ্টাৰ ডিগ্ৰী কৰিছো, মই নিজে দাদা ইংৰাজী অংক চব বুজি পাওঁ। এইখন নটিফিকেশ্যন আপোনালোকে জানেনে? এই নটিফিকেশ্যনক লৈ মই আপোনালোকক মানুহৰ অস্তিত্ব দেখিছে নাই? মোৰ নাম বিদ্যুৎ শইকীয়া দেই দাদা। লেটেং পেটেং কথা ক'লে কোনো মাইকে লগালে মই ভয় কৰা মানুহ নহয়। আকৌ মোৰ হাতত এজাত ডাটা আছে, দিয়কচোন। মই এইটো দিয়কচোন, ডাটাখিনি দিয়ক। মই কিছুমান কথা কোৱাই নাই। এইখন গেজেট নটিফিকেশ্যন, ভাৰত চৰকাৰৰ দেই। এইখন ভিডিঅ' কৰি থক এনেকুৱা ভয়ে কোনেও দেখুৱাবলৈ ইয়াত নাহিব। যোনে হওক লাগিলে বুকুত কলিজা আছে কাৰণে সংগঠন কৰিছো। যিকেইটা কথা কৈছো তাৰ ডাটা কৈছো, কাগজ দেখুৱাইছো, তথ্য সহকাৰে কৈছো। ভিডিঅ' কৰি থক, পুলিচ মাতি দিয়ক, এনেকুৱা দাদাগিৰি কথা ইয়াত নকব। দাদা যোনে কৈছে আপোনাক কৈছো, আপুনি ৰেছপঞ্চিবল। ইয়াত আমি আন্দোলন কৰি আছো, আমি লিডাৰ। ইয়াৰ পৰা শিলগুটি এটা মাৰি দিলে আমাৰ ওপৰত কেছটো হ'ব, হয় নে নহয়? আমি লিডাৰ, আমাৰ ওপৰত কেছটো হ'ব। গতিকে অফিচত আং বাং কথা কৈ থাকিব দাদা, আপুনি ৰেছপঞ্চিবল হ'ব। মানুহক মুখ চম্ভালিবলৈ কথা কওক। এইখন ভাৰত চৰকাৰ ৰাজপত্ৰ দেখিছে নাই? এইখন গেজেট নটিফিকেশ্যন। মই নিজে মাষ্টাৰ ডিগ্ৰী কৰিছো, মই নিজে দাদা ইংৰাজী অংক চব বুজি পাওঁ। এইখন নটিফিকেশ্যন আপোনালোকে জানেনে? এই নটিফিকেশ্যনক লৈ মই আপোনালোকক 2014 চনত ম্যাদ খেদিম বুলি আহিছিলা। এতিয়া 2014 চনৰ পৰা আহি 2024 চন 10 বছৰ হৈ গ'ল। তাৰপিছতো আমাৰ খিলঞ্জীয়া মানুহক ন্যায় কেনেকে ধৰ্ষণ কৰি আছে? তোমালোক 10 বছৰ ক'ত শুই আছা, হয় নে নহয়? ন্যায় খেদাৰ দায়িত্ব আমাৰ নেকি? 10 বছৰ থকাৰ পিছতো এতিয়া যে আমাৰ খিলঞ্জীয়া মানুহক যে ডিঙত কেনেকে ধৰ্ষণ কৰিবলৈ পালে? তোমালোকে কি বাপৰ আমাৰ মূৰটো কৰি আছা, হয় নে নহয়? সেই কথাটো ক'ব লাগিব নাই? গতিকে সেইবিলাক কথা তোমালোকে খেদিব লাগিব। মাটি আমি তোমালোকে সুৰক্ষিত কৰিব লাগিব। কিন্তু আমাৰ আজিৰ দিনটোত আটাইতকৈ মূল সমস্যা হৈছে যে আমাৰ স্মাৰ্ট মিটাৰ যে আমাৰ পকেট লুটি আছে, হয় নে নহয়? আমাৰ চিন্তাটো এইফালে ডাইভাৰ্ট কৰিলে আমি কৰিবলৈ আমি বুৰ্বক নহয়, হয় নে নহয়? গতিকে আমি ক'লো, দাদাক ক'লো, তেখেতৰ কথাখিনি আপোনালোকৰ যদি কোনোবাই ক'ব লগা আছে কওক, মই তেখেতক হয়। আজিৰ দিনটোত অসমত 1,90,000 টকা লোন লৈছে। আজিৰ দিনটোত যদি মৰিয়নি হস্পিটেলত বাচ্চা এটা জন্ম হয়, তাৰ মূৰত 42,000 টকা ধাৰ। আপুনি যদি আজি মৰিয়নিত বাচ্চা এটা জন্ম দিয়ে, সেই বাচ্চাটোৰ মাথাৰ ওপৰত 42,000 টকা ধাৰ। আপুনি মই 5 পইচা লোৱা নাই, চৰকাৰে তাৰ নামত ধাৰ লৈ ল'লে। গতিকে সেইবোৰ আছে, সকলো একদম আছে, একদম দিনৰ পোহৰত কৈ থৈ গৈছো। যদি কেছ লাগে মই লগাম। মোৰ কৈছো, মোৰ নাম বিদ্যুৎ শইকীয়া, মোৰ গোলাঘাটত ঘৰ। যি হৈ আছে, যদি মানুহক, দুখীয়া মানুহক লুটাৰ বিৰুদ্ধে যদি কেছ লাগে, 10খন কেছ লগাই ল'ম, 1000 দিন জেলত থাকিম। কিন্তু এই লুণ্ঠন বন্ধ হ'ব লাগিব, হয় নে নহয়? এই পকেটটা বন্ধ হ'ব লাগিব, এইখিনি ক'লো। আৰু মই বাকী মেমৰেণ্ডাম দিবলৈ মই অৰিন্দম দাক আৰু ৰাজেন দাহঁতক অনুৰোধ জনাইছো। শক্তি বিভাগত 2 নম্বৰ কৰিব এই অফিচত, 2 নম্বৰ কৰিব শক্তি বিভাগে, আৰু বেজি দিব আমাৰ গাত, কামজুমৰ গাত। সেইটো সমস্যা সমাধান নেকি? তাৰমানে আমি এটা কথা দাদা, আপোনাক আমি হেৰি কৰা নাই, আপুনি এইটো সমাধান কৰিব নোৱাৰে। কিন্তু আপুনি এটা কথা নিশ্চিন্ত হৈ লওক, এই মানুহবিলাকে কোনো নাটক কৰিবলৈ অহা নাই। অফিচতে দিম, হয় নে নহয়? আমাক যদি মিটাৰবোৰ ঠিক কৰি দিয়ে, আমি এখেতক গামোচা পিন্ধাই ধন্যবাদ দিম। আৰু যদি আমাক আকৌ একেধৰণৰ কৰি তো আমি ইয়াতে স্মাৰ্ট মিটাৰ ভাঙিম নে নাভাঙিম? ভাঙিম নে নাভাঙিম? ইয়াত ভাঙিম, টুকুৰা টুকুৰ কৰি ভাঙিম, যি হয় হ'ব, হয় নে নহয়? স্মাৰ্ট মিটাৰ আমি কিটিপ নাজানো, বাৰে বাৰে ৰিপিটেডলি বুজাই আছো যে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত আমাৰ বিল বাঢ়িছে। চব মানুহ বাঢ়িছে। কোনোবা সুখী নি স্মাৰ্ট মিটাৰ? কোনোবা স্মাৰ্ট মিটাৰ ভাল পাইছে নেকি? সেইটো আপোনাৰ যে মুখ্যমন্ত্ৰীও কৈ আছে, চবেই কৈ আছে, কিছুমান মানুহে স্মাৰ্ট মিটাৰ লগাবলৈ দিয়া নাই। তেতিয়া অফিচাৰ বিলাকে কৈছে যে যিবিলাক মানুহে স্মাৰ্ট মিটাৰ লগাবলৈ দিয়া নাই, তেওঁলোকৰ নাম এড্ৰেছ লিখি আনা। নহয়, নাম এড্ৰেছ লিখি আনা, আৰু তাৰ কাষৰ মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ যিমান বিল আহিছে
তাতকে বেছি বিল আমি পঠিয়াই দিম পিছৰ মাহত নলগোৱা ঘৰলৈ আৰু তেতিয়াহ'লে তেওঁলোকে পাপ বুলি আপোনালোকক মাতি স্মাৰ্ট মিটাৰ লগাব এতিয়া মোৰ প্ৰশ্ন এই যে কাষৰ কেইঘৰতকে বেছি বিল পঠিয়াই দিম স্মাৰ্ট মিটাৰতকে নৰ্মেল মিটাৰত বেছি বিল পঠিয়াই দিম তাৰমানে পঠিয়াই দিব পাৰে বুজি পালেনে কথাত আপোনালোকে চাব তাৰমানে পঠিয়াই দিব পাৰে আৰু আমাকো যদি আমি প্ৰতিবাদ কৰাৰ কাৰণে সেই স্মাৰ্ট মিটাৰটোৰ লগত ৰিডিং চাই কাৰণ দুইটা ডিজিটেল আপুনি টিপটাপ একো বুজি নাপায় এতিয়া আপুনি স্মাৰ্ট মিটাৰটো ডায়গ্ৰামটো বুজি পায় নেকি কেইটামান যে ওলাই এনেকৈ বুজি পায় নেকি খালি আপোনাৰ মাইনাছ লাগিলে বুলি মেছেজটোহে বুজি পায় বাকীটো বুজি নাপায় কিমান কাটিছে সেই দুইটা ডিজিটেলত সেই অফিচাৰসকলে কোৱা নিচিনাকে আমি আন্দোলন কৰাৰ কাৰণে তেওঁলোকে বেয়া পায় যদি আমাৰ মিটাৰবিলাকত যদি তেনেকে সমান পঠিয়াই দিয়ে যেনেকে পঠিয়াই দিম বুলি কৈছে এনেকে যদি পঠিয়াই দিয়ে হয় নে নহয় তেতিয়াহ'লে আমি কি কৰিম কাৰণ চাব দেই সদিচ্ছা ঘৰ বনোৱা সামগ্ৰীৰ পৰা প্ৰেছাৰ জ্বৰৰ দামটোলৈকে ঔষধলৈকে দাম বঢ়াই দিছে এহাতেদি বানপানীত মানুহ ককবকাই আছে আজিলৈকে একো ৰিলিফ দিয়া নাই তেওঁলোকে অন্য হাতেদি ৰাস্তা পদূলি বেয়া অন্য হাতেদি মানুহৰ চাকৰি বাকৰি নাই বজাৰত জুই লাগিছে মানুহৰ বেমাৰ ট্ৰিটমেণ্ট কৰিবলৈ হস্পিটেলত ডাক্তৰ নাই নাৰ্ছিং হোম নগলে নহয় তেনেকুৱা এনেই মৰিছো ঋষিৰ হাপত আকৌ তাতে দিছে ধানৰ ভাপত গতিকে ক'ত যাম ক'ত মৰিম কওক গতিকে আমাৰ স্পষ্ট কথা চৰকাৰে যিমানেই চেষ্টা নকৰক আগতে এটা মহ আছিলে সমস্যা আছিলে মিটাৰ মহ এতিয়া এটা মহ তল পেলাবৰ কাৰণে 3টা মহ লৈ আহিলে মাৰোৱাৰী মিয়া আৰু মাছ গতিকে এটা মহক মিটাৰ তল পেলাবলৈ 3টা মহ আনিছে আমি সাধাৰণ মানুহক এইবিলাক আমি সব বুজি পাওঁ গতিকে আমাৰ মূল সমস্যা হৈছে স্মাৰ্ট মিটাৰ যদি মিয়া খেদিব লাগে 2014 চনৰ পৰা বিজেপি চৰকাৰ আছে 2014 চনৰ পৰা বিজেপি চৰকাৰ কেন্দ্ৰত আৰু 2016 চনৰ পৰা অসমত এই 10 বছৰে কি কৰিলে বিজেপিয়ে আজিও যে আমাৰ খিলঞ্জীয়া মানুহ নগাঁৱত ঢিঙত ধৰ্ষণ কৰিলে তাৰমানে বিজেপিয়ে মিয়া এনেই কৈ থাকে এতিয়া একো নকৰে হয় নে নহয় যদি মিয়া খেদিব লাগে 10 বছৰ লাগে নেকি 10 বছৰত কেইটা মিয়া খেদিলে জানে 26টা বিজেপি সেয়া হৈছে আচল চৰিত্ৰ গতিকে আমাৰ মূল সমস্যা হৈছে মিটাৰ জৰিয়তে পকেট মাৰিছে বন্ধ হ'ব লাগিব বাকি মিয়া খেদাৰ দায়িত্ব চৰকাৰ আমি লগত আছো কিন্তু আগভাগ ল'ব লাগিব চৰকাৰে কিন্তু চৰকাৰ ভিতৰত থাকি আমাক হিন্দু মুছলমান যুঁজিবলৈ দি স্মাৰ্ট মিটাৰ জৰিয়তে আমাৰ পকেটটো মাৰি থাকিব এইটো আমি হ'বলৈ নিদিওঁ এইটো স্পষ্ট কথা গতিকে মিটাৰ সমস্যা সমাধান কৰক বাকি খিলঞ্জীয়াৰ ভূমি সুৰক্ষা দায়িত্ব চৰকাৰৰ আইন আনক মিয়া খেদিবৰ কাৰণে কঠোৰ ব্যৱস্থা লওক আৰু মাছৰ কাৰণে যদি মাছৰ ব্যৱসায় সকলো কাৰণে ফ্ৰী কৰিব চৰকাৰৰ দায়িত্ব মীন বিভাগ আছে ৰাজহ বিভাগ আছে বৈদেশিক পৰিক্ৰমা বিভাগ আছে এখন চৰকাৰ আছে তেওঁলোকে কৰক কিন্তু মূল বিষয় হৈছে আজিৰ দিনটোত আমাৰ দুখীয়া মানুহে উশাহ ল'ব নোৱাৰা পৰিস্থিতি হৈছে মূল্য বৃদ্ধি আৰু তাৰ মাজতে ভোটৰ ওপৰত দানৱ পৰা দি এতিয়া স্মাৰ্ট মিটাৰ গতিকে মূল্য বৃদ্ধি হ্ৰাস কৰক আৰু আমাৰ স্মাৰ্ট মিটাৰ সমস্যা সমাধান কৰক চৰকাৰক দাবী জনাইছো আমাক অন্তত হয় নে নহয় মৰিয়নি ৰাইজক অন্তত আমাক ডাইভাৰ্ট কৰিব নোৱাৰে মিটাৰৰ সমস্যা সমাধান নোহোৱালৈকে আমি কাকো ৰেহাই নিদিওঁ এইটো স্পষ্ট কথা